Hello guys, Namaskar, this is Gautam and welcome to my Facebook page GB page and YouTube channel GB বনবিলাকৰ কৰ্মচাৰী হিচাপে গৈ এনেদৰে বাঘটো ৰেস্কিউ কৰিবলৈ গৈছিলোঁ। গৈছিলোঁ জংঘলত। এই জেগাটোতে বাঘটো আছিলে, বৃহৎ বাঘ। এজন মানুহ মৃত্যু হৈছিল, এজন মানুহক মাৰিছিল আৰু দুজন ইনজিঅ'ৰ্ড হৈছিল। এনেকৈ আমি সোমাই গৈছিলোঁ জংঘলৰ ভিতৰত বাঘটো চাবলৈ। এয়া এইখিনি জেগাতে আছিলে বাঘটো। ইফালে এখন বৃহৎ পথাৰৰ জলাহ এটা আছে, পিঞ্জিৰা অনা হৈছিল এইটো বাঘটো। গোটেই পথাৰখন আমি বিচাৰি চালাত কৰিছিলোঁ বাঘটো। ক'ৰবাত লুকাই আছিল বুলি কৈছিলে ৰাইজে, কিন্তু আমি সেইদিনাখন বাঘটো নাপালোঁ। এনেদৰে গোটেই ৰাইজে সহযোগ কৰিছে। ৰাইজৰ লগত গোটেই মানুহখিনি, আমাৰ গোটেই বিভাগীয় মানুহখিনি গৈছিল এনেদৰে বাঘটো বিচাৰি। গোটেই পথাৰখন বাঘটো এনেদৰে গৈ পিছত বাঘটো নাপালোঁ। এইজন মানুহ মৃত্যু হৈছিল, মানুহজন মৰিছিল। থেংক ইউ। মোবাইলত সাঁচি থৈছিলোঁ ভিডিঅ'টো, কিছুদিনৰ আগৰ ভিডিঅ', 5 মাহমানৰ আগৰ। ইমানখিনিয়ে। পিছত বাঘটো পিঞ্জাবদ্ধ কৰি ৰেস্কিউ কৰি জংঘলত এৰি দিয়া হ'ল। ইমানখিনিয়ে। চেনেলটো, মোৰ পেজটো ফ'ল' কৰি দিব আৰু GB ব্লগছ বুলি এটা ইউটিউবত চেনেল আছে, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আগলৈ কিবা থাকিলে এনেদৰে ভিডিঅ' আকাৰে আগবঢ়াই দিম। ধন্যবাদ। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।